বিজেপিৰ নেতা সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ যিটো কুৰুচি সম্পন্ন কথা কৈছে, এই কথাটোত মই এইকাৰণে ৰিয়েক্ট কৰিবলৈ খোজা নাই যে তেওঁ যে নিজকে বিভিন্ন ক্ষেত্ৰত ইণ্টেলেকচুৱেল দেখুৱায়, কিন্তু তেওঁ যে অৰ্ধজ্ঞানী, তেওঁৰ যে নলেজ যে সীমিত, তেওঁ যে আধা জানা কথা জানে, সেই কথাটো তেওঁৰ কথাৰ পৰাই ওলাই গৈছে। ৰাজ্যসভাৰ নিচিনা এটা পবিত্ৰ স্থানত তেওঁ কৈছে যে NRCৰ কথা ক'বলৈ গৈ কৈছে যে যদি NRC হয় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। তো এইখিনি জ্ঞান নাই যে অসমত ৰাজ্য চৰকাৰ বিজেপি, কেন্দ্ৰত চৰকাৰ বিজেপি, RGIয়ে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই NRC অসমত কৰিছে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত। ভাৰতবৰ্ষত ক'তো হোৱা নাই। সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত সুপ্ৰিম কোৰ্টে দফাই দফাই এই কথা চাই অসমত NRC হৈছে, সেইখিনি সাধাৰণ জ্ঞান তেওঁৰ নাই। তেওঁ কৈছে যে কিয় NRC আপোনালোকে নামানে, NRC যদি হৈ যায় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। আৰে দুধ কা দুধ পানী কা পানী ইয়াত সুপ্ৰিম কোৰ্টৰ মোহৰ দি পেলাই হৈছে। এই মানুহখিনিক যিদৰে তেওঁ কথাবিলাক কৈছে, মই ভাবোঁ যে তেওঁ এজন কুৰুচি সম্পন্ন বেড ষ্টেটমেণ্ট। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ইয়াত যে তেওঁ যে ক'লে যে এখন মিনি আপোনাৰ বাংলাদেশ, সেই কথাখিনি মই ক'ব নিবিচাৰোঁ। তেওঁ মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী। বিজেপিৰ নেতা সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ যিটো কুৰুচি সম্পন্ন কথা কৈছে, এই কথাটোত মই এইকাৰণে ৰিয়েক্ট কৰিবলৈ খোজা নাই যে তেওঁ যে নিজকে বিভিন্ন ক্ষেত্ৰত ইণ্টেলেকচুৱেল দেখুৱায়, কিন্তু তেওঁ যে অৰ্ধজ্ঞানী, তেওঁৰ যে নলেজ যে সীমিত, তেওঁ যে আধা জানা কথা জানে, সেই কথাটো তেওঁৰ কথাৰ পৰাই ওলাই গৈছে। ৰাজ্যসভাৰ নিচিনা এটা পবিত্ৰ স্থানত তেওঁ কৈছে যে NRCৰ কথা ক'বলৈ গৈ কৈছে যে যদি NRC হয় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। তো এইখিনি জ্ঞান নাই যে অসমত ৰাজ্য চৰকাৰ বিজেপি, কেন্দ্ৰত চৰকাৰ বিজেপি, RGIয়ে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই NRC অসমত কৰিছে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত। ভাৰতবৰ্ষত ক'তো হোৱা নাই। সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত সুপ্ৰিম কোৰ্টে দফাই দফাই এই কথা চাই অসমত NRC হৈছে, সেইখিনি সাধাৰণ জ্ঞান তেওঁৰ নাই। তেওঁ কৈছে যে কিয় NRC আপোনালোকে নামানে, NRC যদি হৈ যায় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। আৰে দুধ কা দুধ পানী কা পানী ইয়াত সুপ্ৰিম কোৰ্টৰ মোহৰ দি পেলাই হৈছে। এই মানুহখিনিক যিদৰে তেওঁ কথাবিলাক কৈছে, মই ভাবোঁ যে তেওঁ এজন কুৰুচি সম্পন্ন বেড ষ্টেটমেণ্ট। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ইয়াত যে তেওঁ যে ক'লে যে এখন মিনি আপোনাৰ বাংলাদেশ, সেই কথাখিনি মই ক'ব নিবিচাৰোঁ। তেওঁ মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি?